তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে জাগিৰৰ ছগ্ৰাচলত অনুষ্ঠিত হোৱা অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দেওবাৰে সামৰণি কাৰ্যসূচীত জনজাতি সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত কৰি তোলে। তিৱা সাংস্কৃতিক ক্ষেত্ৰ ছগ্ৰাচালত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 20, 21 আৰু 22 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীলৈ অনুষ্ঠিত হৈছিল এই সমাৰোহ। জাগিৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগতে সকলো দল সংগঠনৰ সহযোগিতাত এই সমাৰোহখনি অনুষ্ঠিত হৈছে, য'ত প্ৰতিফলিত হয় অসমৰ বিভিন্ন জনজাতীয় কৃষ্টি সংস্কৃতিৰ অপূৰ্ব সমাহাৰ। জাগিৰৰ পৰা চানু গগৈ ৰিপৰ্ট, AIN লাইভ। সাংস্কৃতিক মহাসভাৰ এই বছৰ দ্বিতীয় কাৰ্যসূচী হয়। যোৱা বছৰ কাৰ্বি আংলঙৰ তালালাংচুত এই মহাসভা কালচাৰেল সমাৰোহ অনুষ্ঠিত হৈছিলে আৰু মই খুবেই আনন্দিত হৈছোঁ আজি সমগ্ৰ অসমৰ জনজাতিসকল এক হৈ পেলাই এই সাংস্কৃতিক শোভাযাত্ৰা আৰু সাংস্কৃতিক সমাৰোহত যোগদান কৰিছে। মই নিজেও ইয়াত যোগদান কৰিবলৈ খুবেই ভাল পাইছোঁ আৰু সেইটো এটা আমাৰ অসমৰ সকলো জনজাতিৰ নিজৰ নিজৰ যিবিলাক সংস্কৃতি আছে সেইটো এটা ডাঙৰ এটা মঞ্চ নিজৰ নিজৰ জাতীয় পৰিচয় দিয়াৰ কাৰণে। গতিকে এই মঞ্চই মই আশা কৰিছোঁ ভৱিষ্যত আমাৰ অসমৰ জনজাতিসকলৰ এটা ঐক্য আৰু নিজৰ নিজৰ জাতিটো পৰিচয় দিয়াৰ স্থাপন হ'ব। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।